দাদা এক মৰ্মান্তিক ঘটনা আজি ৰাতিপুৱা সংঘটিত হ'ল কি ক'ব? ক'ব লগানো কি আছে নিৰূপায় এইটো ভগৱানে আচলতে ইচ্ছা ক'ৰবাত কিবা বিজুলী লাগিলে নিশ্চয় এইটো হ'ব হয়তো আমাৰ অসাৱধান নাছিলোঁ এইটো কাৰেণ্টৰে ফল্ট হ'ব বেলেগ একো নাই আৰু আমি ৰাতি 11টা বজাত ইতিমধ্যে বিয়া সামৰি পিনে ঘৰ পালোঁগৈ কিন্তু ইয়াত যিবিলাক শুই থকা মানুহ আছিলে তেওঁলোকে ক'ৰবাত কাৰেণ্ট কিবা ফল্ট কৰিলে বা ক'ৰবাত কাৰেণ্ট লিকেজ হ'ল সেইটো কাৰণে জ্বলিছে বুলি আমি অনুমান কৰিছোঁ মই ৰাতিপুৱা 5টা বজাতহে গম পাইছোঁ আচলতে কিমানমান ধৰি লওক টকাৰ প্ৰপাৰ্টি ডেমেজ হ'ব বুলি অনুমান প্ৰপাৰ্টিটো এতিয়া অনুমান কৰিব নোৱাৰি তথাপিতো এইটো বহুত লাখ টকাই হ'ব 60-70 লাখ টকাটো প্ৰপাৰ্টি নিশ্চয় লছ হৈছে বুলি আমি অনুমান কৰিছোঁ আমি অহাকালিহে আচলতে ইয়াৰ গোটেই বিষয়টো আমি মানে অনুমান কৰিব পাৰিম আৰু কেইটামান বজাত হৈছে এইটো মই গম পালোঁতো 5:12 তাৰ আগৰ পৰাই জ্বলিছে নিশ্চয় হয়তো 4টামান বজাতে জ্বলিব লাগে তেনেকুৱাই হ'ব লাগে